পুনি যদি মীন ৰাশিৰ মানুহ তেন্তে 14 মে'ৰ পৰা 23 মে'ৰ ভিতৰত আপোনাৰ জীৱনত এনে কিছুমান ঘটনা ঘটিব পাৰে যিয়ে সম্পূৰ্ণ ভাগ্যৰ দিশ সলাই দিব। যি কামত বাৰে বাৰে বাধা আহিছিল সেই কাম হঠাৎ আগবাঢ়ি যাব। এজন বিশেষ মানুহৰ আগমন, এটা গোপন সুখবৰ আৰু টকা পইচাৰ নতুন দুৱাৰ খুলিব পাৰে এই 10 দিনত। কিন্তু সাৱধান, এই সময়ত এটা কৰা ভুল সিদ্ধান্তই আপোনাৰ মন আৰু সম্পৰ্ক দুয়োটাই কঁপাই তুলিব পাৰে। গ্ৰহ নক্ষত্ৰৰ এনে সংযোগ বহুদিনৰ পিছত দেখা গৈছে আৰু ইউনিভাৰ্ছে আপোনালৈ পঠিয়াইছে এটা গুপ্ত সংকেত। শেষলৈ চাই থাকিব, কাৰণ এই ভিডিঅ'টোৰ মাজতেই মই ক'ম কোন দিনটো আপোনাৰ বাবে আটাইতকৈ শুভ, কোন ৰঙে ভাগ্য জগাব আৰু কেনেকৈ এই 10 দিনত ভাগ্য নিজৰ ফালে টানি আনিব পাৰি। প্ৰথমতে লৈ আহিছোঁ ধন সম্পত্তি। মীন ৰাশিৰ লোকসকলৰ বাবে 14 মে'ৰ পৰা 23 মে'লৈ এই সময়খিনি আৰ্থিক দিশত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। বহুদিন ধৰি যি টকা ৰৈ আছিল, যি কামত লাভ দেখা নাছিল, সেইবোৰ লাহে লাহে আগবাঢ়িবলৈ আৰম্ভ কৰিব। বিশেষকৈ যিসকল মানুহে ব্যৱসায়, অনলাইন কাম, কমিশ্যন, প্ৰপাৰ্টি অথবা ইনভেষ্টমেণ্টৰ সৈতে জড়িত, তেওঁলোকৰ বাবে এই সময়টো ভাগ্য সলনি কৰা সময় হ'ব পাৰে। এই সময়ত বৃহস্পতিৰ আশীৰ্বাদে আপোনাৰ টকা পইচাৰ পথত থকা কিছুমান ডাঙৰ বাধা আঁতৰাই দিব। আপুনি হয়তো অনুভৱ কৰিব, আগতে যি কামত 10 টকা আহিছিল এতিয়া সেই একে কামতেই 50 টকা লাভ হ'বলৈ ধৰিছে। এইটো হঠাৎ হোৱা ভাগ্য নহয়, ই হৈছে আপোনাৰ আগৰ পৰিশ্ৰমৰ ফল। কিন্তু এটা কথা মনত ৰাখিব লাগিব, এই সময়ত অহংকাৰ বা অতিৰিক্ত আত্মবিশ্বাসে ক্ষতি কৰিব পাৰে, কাৰণ মে' মাহৰ এই সময়ছোৱাটোত ৰাহুৰ প্ৰভাৱে কেতিয়াবা ভুল ফাইনেন্সিয়েল ডিচিশ্যন লোৱাব পাৰে। বিশেষকৈ বন্ধুৰ কথা শুনি টকা লগোৱা, কাগজ নপঢ়াকৈ এগ্ৰিমেণ্টত ছাইন কৰা অথবা হঠাৎ লাভৰ লগত ইনভেষ্ট কৰা, এইবোৰৰ পৰা আঁতৰি থাকক। যদি আপুনি চাকৰি কৰে তেন্তে চেলাৰী বৃদ্ধি, ইনচেণ্টিভ, বোনাছ বা ইনকাম চ'ৰ্চৰ যোগ দেখা গৈছে। কিছুমান মীন ৰাশিৰ মানুহে এই সময়ত ছাইড ইনকাম আৰম্ভ কৰিব পাৰে। ইউটিউব, অনলাইন বিজনেছ, এফিলিয়েট মাৰ্কেটিং, টিউশ্যন, ফ্ৰীলান্সিং এই ধৰণৰ কামত আশাতকৈ বেছি সফলতা আহিব পাৰে। ব্যৱসায়ীসকলৰ বাবে এই সময়ত নতুন কাষ্টমাৰ আৰু নতুন কানেকশ্যন ভাগ্য জগাই তুলিব। যিসকলে দোকান, কাপোৰ, কছমেটিক, ফুড বিজনেছ বা অনলাইন চেলিঙো আছে, তেওঁলোকৰ বাবে বিক্ৰী আগতকৈ বেছি হ'ব পাৰে। বিশেষকৈ 17 মে'ৰ পৰা 19 মে' আৰু 22 মে' এই অত্যন্ত শুভ দিন বুলি গণ্য কৰা হৈছে। আনহাতে ফেমিলিৰ কোনো সদস্যৰ বাবে টকা খৰচ কৰিবলগীয়া হ'ব পাৰে। ঘৰৰ কাম, চিকিৎসা বা গাড়ীৰ ৰিপেয়াৰিঙত টকা যাব পাৰে। কিন্তু চিন্তা নকৰিব, যিমান খৰচ হ'ব তাৰ পিছত তাৰ দ্বিগুণ লাভৰ যোগ দেখা গৈছে। ইউনিভাৰ্ছে আপোনাক শিকাব, ধন ধৰি ৰাখিবলৈ হ'লে আগতে সঠিক ঠাইত ব্যৱহাৰ কৰিব লাগিব। যদি আপুনি বহুদিন ধৰি প্ৰপাৰ্টি কিনিবলৈ ভাবি আছে তেন্তে এই সময়ত ভাল অফাৰ পাব পাৰে, কিন্তু ডকুমেণ্ট ভালদৰে চাই ল'ব। কোনো মানুহৰ মিঠা কথাত সহজে বিশ্বাস নকৰিব। বিশেষকৈ 20 মে'ৰ পিছত ফাইনেন্সিয়েল ফ্ৰড বা ভুল প্ৰতিশ্ৰুতিৰ পৰা সাৱধান থাকিব। এই সময়ত আপোনাৰ ইনটিউশ্যন বহুত শক্তিশালী হ'ব। আপুনি ভিতৰৰ পৰা অনুভৱ কৰিব কোন কামত লাভ আছে আৰু কোন কামত ক্ষতি। সেই ইনটিউশ্যনক অৱহেলা নকৰিব। মীন ৰাশিৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে অন্তৰৰ অনুভৱ, আৰু এই 10 দিনত সেই শক্তিয়ে আপোনাক বহুত ডাঙৰ ক্ষতিৰ পৰা বচাব পাৰে। যিসকলৰ ওপৰত ঋণ আছে তেওঁলোকৰ ক্ষেত্ৰত লাহে লাহে ৰিলিফ অহাৰ যোগ দেখা গৈছে। কিছুমান মানুহে আনএক্সপেক্টেড মানি লাভ কৰিব পাৰে, যেনে ৰৈ থকা টকা, যেনে পে'মেণ্ট, লোন এপ্ৰুভেল, ইঞ্চুৰেঞ্চ মানি অথবা ফেমিলিৰ পৰা সহায় পাব। কিন্তু এটা বিশেষ সংকেত দেখা গৈছে, 21 মে'ৰ ওচৰত এজন মানুহ আপোনাৰ জীৱনত আহিব পাৰে যিয়ে টকা পইচাৰ ক্ষেত্ৰত নতুন সুযোগ দিব। সেই মানুহজন হয়তো আগৰ পৰিচিত, কিন্তু এইবাৰ তেওঁৰ কথাত আপোনাৰ ভাগ্য ঘূৰাই দিব পাৰে। এই সময়ত দান পুণ্য কৰিলে আৰু মাছক খাদ্য দিলে টকা পইচাৰ বাধা বিঘিনি কমিবলৈ যোৱা দেখা গৈছে। বৃহস্পতিবাৰে হালধীয়া বস্তু দান কৰক আৰু সন্ধিয়া ওম গ্ৰাং গ্ৰিং গ্ৰৌ চ গুৰুৱে নম এই মন্ত্ৰটো 108 বাৰ জপ কৰক। ইয়াৰ ফলত আপোনাৰ টকা পইচাৰ আগমনৰ পথ অধিক শক্তিশালী হ'ব। মনত ৰাখিব, মীন ৰাশি এই 10 দিনত কেৱল টকা উপাৰ্জনৰ সময় নহয়, এই সময় হৈছে নিজৰ মূল্য বুজি উঠাৰ সময়। যদি আপুনি সঠিক সিদ্ধান্ত লয় তেন্তে এই মে' মাহটো আপোনাৰ জীৱনত ফাইনেন্সিয়েল টাৰ্ণিং পইণ্ট হৈ উঠিব পাৰে। এতিয়া আহিছোঁ কৰ্মজীৱন। মীন ৰাশিৰ মানুহৰ বাবে 14 মে'ৰ পৰা 23 মে'লৈকে কৰ্মজীৱনত এটা ডাঙৰ পৰিৱৰ্তনৰ সংকেত দেখা গৈছে।
বহুদিন ধৰি যি কামত বাধা দিলে বা মানসিক প্ৰেছাৰ চলি আছিল, সেই পৰিস্থিতি এতিয়া লাহে লাহে সলনি হ'বলৈ আৰম্ভ কৰিব। বিশেষকৈ যিসকল মানুহে চাকৰি, বিজনেছ, গভৰ্ণমেণ্ট ছেক্টৰ, প্ৰাইভেট কোম্পানী অথবা ক্ৰিয়েটিভ ফিল্ডত কাম কৰে, তেওঁলোকৰ বাবে এই সময় অত্যন্ত গুৰুত্বপূৰ্ণ। এই সময়ত আপোনাৰ ভিতৰত এটা নতুন কনফিডেন্স জন্ম ল'ব। আগতে যি কাম কৰিবলৈ ভয় লাগিছিল, এতিয়া সেই কাম নিজেই আগবাঢ়িব কৰিবলৈ মন যাব। অফিচত আপোনাৰ টেলেণ্ট আৰু হাৰ্ডৱৰ্ক মানুহে লক্ষ্য কৰিবলৈ আৰম্ভ কৰিব। বহুদিন ধৰি আপোনাৰ প্ৰাপ্য ৰিকগনিশ্যন যিটো পোৱা নাছিল, সেই ৰিকগনিশ্যনত এই সময়ত আহিব পাৰে। কিন্তু এটা কথা স্পষ্ট, এই 10 দিনত আপোনাক বহুতো ডিপ্ল'মেচি আগবাঢ়িব পাৰে, কাৰণ সকলো মানুহ আপোনাৰ সফলতা দেখি সুখী নহ'ব। বিশেষকৈ ৱৰ্ক প্লেচত কৰ্মক্ষেত্ৰত এজন জেলাছলি মানুহ বা কলিগ আপোনাৰ পিছফালে নিগেটিভ কথা ক'ব পাৰে। সেয়েহে নিজৰ ফিউচাৰ প্লান সকলোকে নক'ব। যিসকল মানুহে নতুন চাকৰি বিচাৰি আছে, তেওঁলোকৰ বাবে 16 মে'ৰ পৰা 21 মে'ৰ ভিতৰত ভাল সুযোগ অহাৰ সম্ভাৱনা আছে। ইণ্টাৰভিউ, মিটিং, কণ্ট্ৰেক্ট চাইনিং অথবা অনলাইন এপ্লিকেশ্যনৰ ক্ষেত্ৰত শুভ ফল দেখা যায়। বিশেষকৈ কমিউনিকেশ্যন, টিচিং, মিডিয়া, বেংকিং, IT বা অনলাইন ৰিলেটেড ফিল্ডত থকা মীন ৰাশিৰ লোকসকলৰ ভাগ্য উজ্বলি উঠিব পাৰে। ব্যৱসায়ীসকলৰ বাবে এই সময়ত নতুন ক্লায়েণ্ট অথবা নতুন আইডিয়া লাভজনক হ'ব। আগতে যি কামত লাভ কম আছিল, সেই কামত হঠাৎ ৰেছপন্স বাঢ়িব পাৰে। ছ'চিয়েল মিডিয়া, অনলাইন প্ৰমোশ্যন অথবা দূৰৰ কাষ্টমাৰৰ পৰা লাভৰ যোগ দেখা গৈছে। এই সময়ত ছেটাৰ্ণ অৰ্থাৎ শনিদেৱৰ আপোনাক এটা ডাঙৰ শিক্ষা দিব। ধৈৰ্য ৰাখিলে সফলতা নিশ্চিত। সকলো কাম একেদিনে নহ'ব, কিন্তু আপুনি যি পৰিশ্ৰম এতিয়া কৰি আছে, তাৰ ফল আগন্তুক 3 মাহত বহুত ডাঙৰ ৰূপত ঘূৰি আহিব। যিসকল মানুহে চাকৰিস্থলত পলিটিক্সৰ সন্মুখীন হৈছে, তেওঁলোকৰ বাবে এটা সতৰ্কবাণী আছে। ইমোশ্যন কণ্ট্ৰল কৰিব লাগিব। কাৰোবাৰ কথাত খং উঠি ভুল ৰিয়েকশ্যন দিলে নিজৰ ক্ষতি হ'ব পাৰে। বিশেষকৈ 18 মে' আৰু 20 মে'ত এৰ্গুমেণ্ট বা মিছআণ্ডাৰষ্টেণ্ডিং হোৱাৰ যোগ দেখা গৈছে। কিছুমান মীন ৰাশিৰ মানুহে এই সময়ত বিদেশ, অন্য ৰাজ্য বা দূৰ ঠাইৰ সৈতে জড়িত কামৰ সুযোগ পাব পাৰে। ট্ৰান্সফাৰ, ট্ৰেভেল বা অনলাইন ফৰেইন কানেকশ্যন যোগ অত্যন্ত শক্তিশালী। যিসকলে ইউটিউব, ফেচবুক, ফ্ৰীলান্সিং বা অনলাইন আৰ্নিঙৰ সৈতে জড়িত, তেওঁলোকৰ ফলোৱাৰ্ছ আৰু ইনকাম দুয়ো বাঢ়িব পাৰে। আন এটা গুপ্ত সংকেত দেখা গৈছে। আপোনাৰ কৰ্মজীৱনত এজন মহিলা বা ছিনিয়ৰ পাৰ্চনে বিশেষ সহায় কৰিব পাৰে। সেই ব্যক্তিজনৰ উপদেশ ইগনৰ নকৰিব। তেওঁৰ এটা কথাই আপোনাৰ কেৰিয়াৰৰ দিশ সলাই দিব পাৰে। এই সময়ত প্ৰতিদিন ৰাতিপুৱা সূৰ্যক পানী অৰ্পণ কৰক আৰু ওম সূৰ্যায় নমঃ এই মন্ত্ৰটো জপ কৰিব। ইয়াৰ ফলত আপোনাৰ কৰ্মক্ষেত্ৰত বাধা বিঘিনিবিলাক কমিব আৰু মান সন্মান বৃদ্ধি পাব। মীন ৰাশি মনত ৰাখিব, এই সময় আপোনাৰ পৰীক্ষা কৰিব ঠিকেই, কিন্তু যদি আপুনি নিজৰ লক্ষ্যত স্থিৰ থাকে, তেন্তে এই 10 দিনৰ ভিতৰতে কেৰিয়াৰত নতুন দুৱাৰ খুলিব পাৰে। যি মানুহে আপোনাক দুৰ্বল বুলি ভাবিছিল, সেই মানুহেই খুব সোনকালে আপোনাৰ সফলতা দেখি অবাক হ'ব। এতিয়া লৈ আহিছোঁ এই 10 দিনত আপোনাৰ বাবে শুভ সংখ্যা, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰ। শুভ তাৰিখ 14 মে', 17 মে', 19 মে' আৰু 22 মে'। এই দিনবোৰত আপোনাৰ বাবে অত্যন্ত শক্তিশালী আৰু ভাগ্যশালী হ'ব পাৰে। এই দিনত নতুন কাম আৰম্ভ কৰা, ইণ্টাৰভিউ দিয়া, টকা লগোৱা, ৰিলেশ্যনশ্বিপৰ কথা কোৱা অথবা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা শুভ হ'ব। বিশেষকৈ 19 মে'ত এটা অপ্ৰত্যাশিত ভাল খবৰ লাভৰ সংকেত দেখা গৈছে। শুভ সংখ্যা 3, 7, 9 আৰু 12। এই সংখ্যাবোৰ এই সময়ত আপোনাৰ ভাগ্যক এক্টিভ কৰিব পাৰে। মোবাইল নাম্বাৰ, ট্ৰেঞ্জেকশ্যন, চিট নাম্বাৰ অথবা ইম্পৰ্টেণ্ট টাইমিঙত এই সংখ্যাবোৰৰ বাৰে বাৰে দেখা গ'লে তাক ইউনিভাৰ্ছৰ পজিটিভ ছিগনেল বুলি ধৰা হয়। শুভ ৰং হালধীয়া, আকাশী আৰু বগা। এই ৰংবোৰ পিন্ধিলে বা নিজৰ ওচৰত ৰাখিলে মন শান্ত থাকিব আৰু নিগেটিভ এনাৰ্জি কমিব। বিশেষকৈ থাৰ্ছডেত বৃহস্পতিবাৰে হালধীয়া ৰং ব্যৱহাৰ আপোনাৰ ভাগ্য অধিক শক্তিশালী কৰিব। সাৱধান থাকিবলগীয়া দিন 18 মে' আৰু 20 মে'ত কাৰোবাৰ সৈতে তৰ্ক বা ভুল বুজাবুজি অথবা ফাইনেন্সিয়েল কনফিউজন হ'ব পাৰে। এই দিনত ৰাগখঙত সিদ্ধান্ত নল'ব আৰু টকা ধাৰ দিয়াৰ আগতে ভালদৰে ভাবি চাব। বিশেষ প্ৰতিকাৰ, প্ৰতিদিনে ৰাতিপুৱা গা ধোৱাৰ পিছত ওম গ্ৰাং গ্ৰীং গ্ৰৌ চ গুৰুৱে নমঃ এই মন্ত্ৰটো 108 বাৰ জপ কৰিব। ইয়াৰ ফলত বৃহস্পতি শক্তিশালী হ'ব আৰু ধন, ভাগ্য আৰু মান সন্মান বৃদ্ধি পাব। আন এটা শক্তিশালী প্ৰতিকাৰ,
শুক্ৰবাৰে মাছক খাদ্য দিয়ক আৰু গৰীব মানুহক হালধীয়া বস্তু দান কৰক। এইটো কৰিলে বহুদিন ধৰি ৰৈ থকা কামত গতি আহিব আৰু আপোনাৰ নজৰদক কমিব। ইউনিভাৰ্চৰ গুপ্ত সংকেত: যদি এই সময়ত আপুনি বাৰে বাৰে পানী, মাছ বা 7 সংখ্যাটো দেখিছে, তেন্তে বুজিব আপোনাৰ জীৱনত এটা নতুন পজিটিভ চেঞ্জ আহি আছে, কাৰণ ইউনিভাৰ্ছে আপোনাক নতুন আৰম্ভণিৰ বাবে তৈয়াৰ কৰি আছে। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। মীন ৰাশিৰ হৃদয় সাধাৰণতে বহুত কোমল হয় আৰু 14 মে'ৰ পৰা 23 মে'লৈ এই সময়ত কোমল হৃদয়ত অনুভৱৰ এক ডাঙৰ ঢৌ উঠিব পাৰে। এই সময়ত আপোনাৰ জীৱনত প্ৰেম, আৱেগ, আকৰ্ষণ, ইমোশ্যনেল কানেকশ্যন বহুত বেছি শক্তিশালী হ'ব। কিন্তু মনত ৰাখিব, যিমান গভীৰ প্ৰেম সিমানে গভীৰ পৰীক্ষাও আহিব পাৰে। যিসকল মীন ৰাশিৰ মানুহ ৰিলেশ্যনশ্বিপত আছে, তেওঁলোকৰ বাবে এই সময়টো পাৰ্টনাৰৰ সৈতে ইমোশ্যনেল বণ্ডিং বৃদ্ধি পাব। আগতে যি দূৰত্ব বা ভুল বুজাবুজি আছিল, সেইবোৰ লাহে লাহে কমি আহিব পাৰে। বহুদিন ধৰি মনত লুকাই ৰখা কথা এই সময়ত খুলি কোৱাৰ সুযোগ আহিব। বিশেষকৈ 17 মে' আৰু 19 মে'ত প্ৰেমৰ ক্ষেত্ৰত অত্যন্ত শুভ দিন। এই দিনত পাৰ্টনাৰৰ পৰা ছাৰপ্ৰাইজ, স্পেচিয়েল মেছেজ অথবা আনএক্সপেক্টেড কেয়াৰ পাব পাৰে। যিসকলে লং ডিষ্টেন্স ৰিলেশ্যনশ্বিপত আছে, তেওঁলোকৰ মাজতো পুনৰ নিকটতম বৃদ্ধি পাব। কিন্তু শুক্ৰ আৰু ৰাহুৰ সংযোগৰ বাবে এটা সতৰ্কবাণীও দেখা গৈছে। অতি সন্দেহ বা অভাৰ থিংকিঙে ৰিলেশ্যনশ্বিপত সমস্যা সৃষ্টি কৰিব পাৰে। পাৰ্টনাৰৰ মোবাইল, ছ'চিয়েল মিডিয়া বা পাৰ্চনেল বিষয়ক অতিৰিক্ত নজৰ দিলে তৰ্কৰ সৃষ্টি হ'ব পাৰে। এই সময়ত বিশ্বাসেই হ'ব আটাইতকৈ ডাঙৰ শক্তি। যিসকল বিবাহিত, তেওঁলোকৰ দাম্পত্য জীৱনত আগতকৈ অধিক বুজাবুজি আহিব। ঘৰৰ ভিতৰত শান্তি আৰু ইমোশ্যনেল ছাপৰ্ট বৃদ্ধি পাব পাৰে। পাৰ্টনাৰে আপোনাৰ কষ্ট বুজিবলৈ আৰম্ভ কৰিব। কিছুমান মীন ৰাশিৰ দম্পতীয়ে এই সময়ত নতুন ঘৰ, সন্তান বা ফিউচাৰ প্লেনিংলৈ গুৰুত্বপূৰ্ণ আলোচনা কৰিব পাৰে। কিন্তু 20 মে'ৰ ওচৰত ফেমিলিৰ কোনো মানুহৰ কথা বা বাহিৰৰ ইণ্টাৰফেৰেঞ্চৰ বাবে মনোমালিন্য হোৱাৰ যোগ দেখা গৈছে। সেইবাবে নিজৰ পাৰ্চনেল কথা সকলোকে নক'ব। কেতিয়াবা তৃতীয় মানুহৰ কথা ৰিলেশ্যনশ্বিপত বিষ হৈ উঠিব পাৰে। যিসকল ছিংগেল হৈ আছে, তেওঁলোকৰ বাবে এই সময়টো অত্যন্ত ৰহস্যময়। এজন বিশেষ মানুহ হঠাৎ আপোনাৰ জীৱনত আহিব পাৰে। সেই ব্যক্তিজন হয়তো আগতে বন্ধু আছিল, কিন্তু এইবাৰ তেওঁৰ প্ৰতি অনুভৱ সলনি হ'ব পাৰে। বিশেষকৈ ছ'চিয়েল মিডিয়া, ট্ৰেভেল, ৱৰ্কপ্লেছ অথবা অল্ড কানেকশ্যনৰ জৰিয়তে নতুন প্ৰেমৰ আৰম্ভণি হোৱাৰ যোগ দেখা গৈছে। ইউনিভাৰ্ছে আপোনালৈ এটা গুপ্ত সংকেত পঠিয়াইছে। যদি এই সময়ত বাৰে বাৰে কোনো এটা নাম, গান বা সপোনৰ একেই মুখ দেখা পাইছে, তেন্তে বুজিব আপোনাৰ হৃদয় নতুন ইমোশ্যনেল চেপ্টাৰৰ দিশে আগবাঢ়িছে। এই সময়ত প্ৰেম টিকাই ৰাখিবলৈ এটা বিশেষ প্ৰতিকাৰ কৰক। শুক্ৰবাৰে সন্ধিয়া বগা ফুল শিৱলিংগত অৰ্পণ কৰক আৰু ওম শুক্ৰায় নমঃ এই মন্ত্ৰটো 108 বাৰ জপ কৰক। ইয়াৰ ফলত ৰিলেশ্যনশ্বিপত নিগেটিভ এনাৰ্জি কমিব আৰু প্ৰেম অধিক গভীৰ হ'ব। মীন ৰাশি, এই 10 দিন আপোনাৰ হৃদয়ত হয়তো বহুতো কথা অনুভৱ কৰিব। কাৰোবাৰ প্ৰেম আপোনাক শক্তি দিব আৰু কাৰোবাৰ নীৰৱতাই আপোনাক জীৱনত ডাঙৰ শিক্ষা দিব। কিন্তু এটা কথা নিশ্চিত, এই সময়ৰ পিছত আপোনাৰ প্ৰেম জীৱন আগৰ দৰে নাথাকিব। এতিয়া আহিছোঁ ভাগ্য। এই 10 দিনত মীন ৰাশিৰ ভাগ্য কেনেকুৱা থাকিব? মীন ৰাশিৰ বাবে 14 মে'ৰ পৰা 23 মে'লৈ এই সময়খিনি ভাগ্যৰ দিশৰ পৰা অত্যন্ত ৰহস্যময় আৰু শক্তিশালী বুলি দেখা গৈছে। এই সময়ত আপোনাৰ জীৱনত এনে কিছুমান ঘটনা ঘটিব পাৰে, যিবোৰ প্ৰথমে সাধাৰণ যেন লাগিব, কিন্তু পিছত বুজিব সেই ঘটনাই আপোনাৰ ভাগ্যৰ দিশ সলাই দিছিল। বৃহস্পতি আৰু চন্দ্ৰৰ বিশেষ সংযোগে আপোনাৰ অন্তৰৰ শক্তি বঢ়াই তুলিব। আপুনি যি কামত বহুদিন ধৰি অপেক্ষা কৰি আছিল, সেই কামত হঠাৎ পজিটিভ ছিগনেল আহিব পাৰে। যি দুৱাৰ বাৰে বাৰে বন্ধ হৈ আছিল, সেই একেই দুৱাৰ এইবাৰ নিজে নিজে খোল খাব। এই সময়ত ভাগ্য আপোনাৰ সপক্ষে থাকিব, কিন্তু এটা চৰ্ত আছে। আপুনি নিজৰ ভয় আৰু সন্দেহ জয় কৰিব লাগিব। বিশেষকৈ 17 মে', 19 মে' আৰু 22 মে' ভাগ্যৰ ক্ষেত্ৰত অত্যন্ত শুভ দিন। এই দিনবোৰত আনএক্সপেক্টেড অপৰচুনিটি, শুভ সংবাদ, নতুন কানেকশ্যন অথবা ফাইনেন্সিয়েল গেইনৰ যোগ দেখা গৈছে। কিছুমান মীন ৰাশিৰ মানুহে বহুদিন ধৰি ৰৈ থকা কামৰ অনুমোদন পাব পাৰে। আন কিছুমানে হঠাৎ এজন বিশেষ মানুহৰ সহায়ত জীৱনৰ নতুন পথ বিচাৰি পাব। এই সময়ত আপোনাৰ ইনটুইশ্যন বহুত শক্তিশালী হ'ব। মনে মনে যিটো অনুভৱ কৰিছিল, বহু ক্ষেত্ৰত সেয়াই সত্য প্ৰমাণিত হ'ব, কাৰণ ইউনিভাৰ্ছে এই সময়ত আপোনাক এটা চাইন দি থাকিব। হয়তো আপুনি বাৰে বাৰে একে সংখ্যা দেখিব, একে সপোন দেখিব অথবা একে মানুহৰ নাম শুনিব। এইবোৰ সাধাৰণ
ঘটনা নহয়। এইবোৰ হৈছে ভাগ্য জাগ্ৰত হোৱাৰ সংকেত। কিন্তু ৰাহুৰ প্ৰভাৱৰ বাবে এটা সতৰ্কবাণীও আছে। এই সময়ত শ্বৰ্টকাটৰ বা সহজ লাভৰ লগত ভুল সিদ্ধান্ত ল'লে ভাগ্য পিছলৈ ঘূৰি যাব পাৰে। বিশেষকৈ 18 মে আৰু 20 মেত ইমোশ্যনেৰে সিদ্ধান্ত নল'ব। কাৰোবাৰ চকচকীয়া মিঠা লগা কথা শুনি নিজৰ পথ সলনি নকৰিব। যিসকল মানুহ স্পিৰিচুৱেল কাম, মেডিটেশ্যন, পূজা পাঠ বা মেনিফেষ্টেশ্যনৰ সৈতে জড়িত হৈ আছে, তেওঁলোকৰ বাবে ভাগ্য সেই সময়ত অধিক বেছি জাগ্ৰত হ'ব। ৰাতি সপোনত পানী, মন্দিৰ, মাছ বা চাকি জ্বলোৱা দৃশ্য দেখিলে তাক শুভ সংকেত বুলি ধৰা হয়। এইটো বুজায় আপোনাৰ ওপৰত ঈশ্বৰৰ বিশেষ কৃপা আছে। কেৰিয়াৰ আৰু টকা পইচাৰ ক্ষেত্ৰতো ভাগ্য আপোনাৰ সপক্ষে থাকিব পাৰে। যি মানুহে আপোনাক ইগন'ৰ কৰিছিল, সেই মানুহেই খুব সোনকালে আপোনাৰ মূল্য বুজি পাব। এইটো ফোন কল বা এটা মেছেজ অথবা এটা হঠাৎ সাক্ষাতে আপোনাৰ জীৱনৰ ডিৰেকশ্যন সলাই দিব পাৰে। বিশেষ ভাগ্য বৃদ্ধি কৰাৰ প্ৰতিকাৰ: প্ৰতিদিনে পুৱা সূৰ্য উদয়ৰ আগতে 2 মিনিট আকাশলৈ চাই নিজৰ মনৰ ইচ্ছা কওক। তাৰপিছত ওম নমো নাৰায়ণে 21 বাৰ জপ কৰক। ইয়াৰ ফলত আটাইতকৈ বন্ধ ভাগ্য লাহে লাহে খুলিবলৈ আৰম্ভ কৰিব। ইউনিভাৰ্চৰ গুপ্ত সংকেত: যদি এই সময়ত আপুনি বাৰে বাৰে 7, 9 বা 11 সংখ্যাটো দেখা পাই থাকে, তেন্তে বুজিব আপোনাৰ জীৱনত এটা ডাঙৰ পজিটিভ টাৰ্ণিং পইণ্ট খুব ওচৰত আছে। কাৰণ ইউনিভাৰ্চে এতিয়া আপোনাক আগৰ জীৱনৰ কষ্টৰ ৰিৱাৰ্ড দিবলৈ প্ৰস্তুত। ইমান পৰে আপোনালোকে এই ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ সপ্তাহটো শুভ হওক। ধন্যবাদ।